আমাৰ বৰ্ণালী ডেকা বাইদেউৰ আজি জন্মদিন গতিকে বিল্লেশ্বৰ দেৱলাই এই জন্মদিনটো কৰিবলৈ চাই আমি যথেষ্ট আনন্দ অনুভৱ কৰিছো লগতে এই কাল ভৈৰৱ যেতিয়া বাবা বিল্লেশ্বৰত আহি সোমাল এই বাইদেউৰ উদ্যোগত তেতিয়া এটা নতুন নতুন আমি কিবা আচৰিতভাৱে দেখিবলৈ গৈছো মই সাংবাদিক বন্ধুসকলকো দুই এজনক নিমন্ত্ৰণ কৰি আনিছো কাল ভৈৰৱ সম্পৰ্কে অকণমান বেছি সম্প্ৰচাৰিত হলে আমি যথেষ্ট আনন্দিত হ'ম আৰু বাইদেউৰ দেউতা মা মাইনা সপৰিয়ালে এই বস্তুটো আমালৈকে আগবঢ়াইছিল গতিকে এই হিচাপতে আজি জন্মদিনৰ এই মুহূৰ্তখনত আমি বিল্লেশ্বৰ দেৱলৈৰ পৰা এখন ফুলাম গামোচাৰে বাইদেউক আমি আদৰণি আৰু এই হিচাপতে আমাৰ কমিটিৰ জ্যেষ্ঠ সদস্য আমাৰ বৰুণ পাটোৱাৰী ৰাজীয়ে এখন ফুলাম গামোচাৰ আৰু আমাৰ কমিটিৰ জ্যেষ্ঠ সদস্য আৰু লগত আমাৰ ভাল লাগিছে আমাৰ পশ্চিম নলবাৰী খণ্ড উন্নয়ন বিষয়া আমাৰ অসীম মজুমদাৰ আৰু প্ৰকাশ বৰ্মন তেওঁলোক দুটা ফুলাৰ থপাৰে তেওঁলোকে বাইদেউ আদৰণি আৰু আমাৰ আটাইতকৈ সৌভাগ্যৰ কথাটো এইটো যে আমাৰ সেইদিনা বাইদেউ একমাহৰ ভিতৰত সেইকাৰণে ৰমেন আমাৰ কাৰণে গৌৰৱ হয় আৰু এই জাগাতে আমি আমাৰ তেখেতক এঘৰ চাকি বন্তি জ্বলাই আজি কেক কটা পৰ্বটো আমি আৰম্ভ কৰিম এতিয়া আমি বাইদেউৰ মা দেউতা আমাৰ শ্ৰদ্ধাৰ আৰু মাতুক আমি বাইদেউৰ ওচৰলৈ আহি কেক কটা পৰ্বটোত সহায় কৰাৰ কাৰণে আমি অনুৰোধ কৰিছো তোমাকো চিনাকি কৰি দিছো দেই আমাৰ মন্দিৰৰ যিকোনো কামত এই আমি সহায় অকণমান আমি ৰাখিম বাৰু তুমি ধুনীয়াকে কাটি আৰু তোমাকো চিনাকি কৰি দিছো দেই আমাৰ মন্দিৰৰ যিকোনো কামত এই আমি সহায়
হয় নিশ্চিতভাৱে বেলফৰ দেৱালয় আহিলে মনত এটা মানে বেলেগ ধৰণৰ এটা শান্তি আৰু ফূৰ্তিৰ অনুভৱ সদায় হয় আৰু ইয়াতে এতিয়া কালভৈৰৱ বাবাৰ মূৰ্তি আৰু মন্দিৰো আমাৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হৈছিল 31 জানুৱাৰী তাৰিখে আৰু দেখিছোঁ যে ভক্তপ্ৰাণ ৰাইজ আজি বহুত আছে আৰু আজি মেট্ৰিক পৰীক্ষাৰো প্ৰথম দিন তো পিতৃ মাতৃসকল আহিছে ভোটদানৰ বাবে আৰু ইয়াতে আমাৰ বাবাৰ প্ৰাণ প্ৰতিষ্ঠা হোৱাৰ পিছৰ পৰা গম পাবলৈ গৈছে যে মানে কুকুৰ বহুত আহি আছে সেইটো মন্দিৰ কৰ্তৃপক্ষৰ পৰা গম পাইছোঁ আৰু আমি দেখিছোঁ আৰু অসমৰ বিভিন্ন অঞ্চলৰ পৰা ৰাইজ সদায় আহি আছে মন্দিৰটোৰ যিটো ঐতিহ্যমণ্ডিত আমাৰ মানে এটা শিৱ মন্দিৰ শিৱ শক্তিৰ ইয়াতে পূজা কৰা হয় আৰু ইয়াতে আহিলে আটাইৰে ভক্তপ্ৰাণ ৰাইজৰ আপোনালোকে দেখিব যে মনবোৰ সদায় তেখেতসকলে যেতিয়া আহে এটা ফূৰ্তিৰ ভাৱত থাকে আৰু ঈশ্বৰৰ ওচৰত এই কামনা কৰিলোঁ যাতে আমাৰ এই অঞ্চলটো জিলাখন আৰু আগবাঢ়ি যায় আজি আপোনাৰ জন্মদিন উদযাপন কৰা মই মন্দিৰ কৰ্তৃপক্ষক ধন্যবাদ জনাইছোঁ নিশ্চয় ঈশ্বৰৰে আশীৰ্বাদ যে আজি মই আহিছিলোঁ পূজা কৰিবলৈ তেখেতসকলে গম পালে যে আজি বাৰ্থডে হয় বুলি আৰু তেখেতসকলে ধুনীয়া আয়োজন এটা কৰিছে আৰু বিশেষভাৱে মই ভাবোঁ যে এইটো মানে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ঈশ্বৰৰ এটা আশীৰ্বাদ যে এইখিনি মৰম তেখেতসকলে দিছে প্ৰতিবেদক লাইভ পোহৰৰ দিশে এখোজ